এপিএছচিৰ সদ্য ঘোষিত চিচিইত এছপিএম আইএছ একাডেমীৰ বৃহৎ সফলতা। এছিএছৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে শিক্ষা প্ৰতিষ্ঠানটোৰ নিহাৰ ৰঞ্জন ডেকাই। এছিএছৰ প্ৰথম, দ্বিতীয়, চতুৰ্থ সহ বহুকেইটা স্থান লাভ কৰিছে এছপিএম আইএছ একাডেমীয়ে। 288জন নিৰ্বাচিত প্ৰাৰ্থীৰ ভিতৰত 249জনে এছপিএম আইএছ একাডেমীৰ শিক্ষাৰ্থী। স্বাভাৱিকতেই শিক্ষাৰ্থীৰ সফলতাত আনন্দমুখৰ হৈ পৰিছে শিক্ষা প্ৰতিষ্ঠানটো। ঢোল বজাই শিক্ষাৰ্থী সকলোৱে আনন্দ উচ্ছ্বাস কৰা দেখিবলৈ পোৱা গৈছে। শিক্ষাৰ্থীসকলৰ সফলতাত অভিনন্দন জ্ঞাপন কৰিছে এছপিএম আইএছ একাডেমীৰ কৰ্তৃপক্ষৰ ফালৰ পৰা। বিগত 4টা বছৰত একেৰাহে সৰ্বাধিক সফলতা লাভ কৰিছে শিক্ষা প্ৰতিষ্ঠানটোৱে। যিসকল ছাত্ৰ ছাত্ৰীৰ কিবা কাৰণত প্ৰিলিমছ হ'ল, মেইনছ হ'ল, কিন্তু ইণ্টাৰভিউৰ হোৱাৰ পাছত ফাইনেল লিষ্টত নামটো নাহিল, মই তেওঁলোকক জনাব বিচাৰোঁ যে তেওঁলোক হতাশ হোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে দুগুণ উৎসাহেৰে তেওঁলোকৰ প্ৰস্তুতি অব্যাহত ৰাখিব লাগে। আৰু এইবাৰ ক'ত তেওঁলোকৰ অলপ ত্ৰুটি থাকি গ'ল, যাৰ কাৰণে তেওঁলোকৰ নামটো ফাইনেল লিষ্টত নাহিলে, সেইটো অলপমান তেওঁলোকে ভাবি চিন্তি সেইটো উলিয়াই সেইটোৰ ওপৰত কাম কৰা উচিত। আৰু মই কথা দিছোঁ, এছপিএম আইএছ একাডেমীয়ে দুগুণ উৎসাহেৰে তেওঁলোকৰ এই যাত্ৰাত তেওঁলোকৰ লগত এছপিএম আইএছ একাডেমী তেওঁলোকৰ এই যাত্ৰাত তেওঁলোকৰ লগত থাকিব। ভাল লাগিছে আৰু কাইলৈ অকণমান বাধা হৈ আছিলে, আজি ভালকৈ উদযাপন কৰিব পাৰিছোঁ, ভাল লাগিছে। ভগৱানক ধন্যবাদ জনাইছোঁ প্ৰথমতে, চৰকাৰখনকো ধন্যবাদ যে নিকা কৰিছে আৰু এছপিএমক বহুত ধন্যবাদ জনাইছোঁ। মই এছপিএমতে কাম কৰি আছিলোঁ আৰু চাগে এছপিএম নাথাকিলে নহ'ল হয়। তেওঁলোকে মোক মেণ্টেলি বহুতখিনি ছাপৰ্ট কৰিছে, ডিচিপ্লিন হোৱাত, এফিচিয়েঞ্চি হোৱাত, যে কামৰ লগতে এপিএছ ৰেংক 6 পাবলৈ সক্ষম হৈছোঁ। গতিকে পৰিয়ালৰ মানুহখিনিক বহুত ধন্যবাদ। মোৰ যিমানখিনি ফ্ৰেণ্ড চাৰ্কেল আছে তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু মোৰ প্ৰতিটো মুহূৰ্তত সহায় কৰি যোৱা মোৰ অনুৰাগ দা, তেওঁকো ধন্যবাদ জনাইছোঁ। ৰিজাল্টটো কেঞ্চেল হোৱাৰ পিছত অকণমান ভয় আছিলে মনত, বাট আজি ফাইনেলি এইটো অহাৰ পিছত বহুতে ভাল লাগিছে। আৰু মোৰ লগত যোনে ৰেংক পাইছে চবৰ লগতে মোৰ এটা শুভেচ্ছা থাকিলে। কংগ্ৰেচুলেশ্যনছ টু এভৰিবডি আৰু বাকী চব এক্সপিৰিয়েঞ্চৰ কাৰণে অল দ্য বেষ্ট ইন ফিউচাৰ, সেইটোৱে মই ক'বলৈ বিচাৰিছোঁ।